নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতৰ হৈছে কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ মানুহে লাভ কৰিব চৰকাৰী ঘৰ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। লগতে আত্মসহায়ক গোটৰ প্ৰতিজন হিতাধিকাৰীয়ে পাব 10,000কৈ টকা। লগতে অৰুণোদয় আঁচনিৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। লগতে কিবা এটা গুৰুত্বপূৰ্ণ খবৰ লগতে আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 31 ডিচেম্বৰলৈ PMAY আঁচনিৰ বৈধতা। চৰকাৰী ঘৰ লাভ কৰিবলৈ কেনেকৈ কৰিব আবেদন সম্পূৰ্ণকৈ জানি লওক। লগতে কি নথি পত্ৰ লাগিব এইখন ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণকৈ জানিব পাৰিব। চৰকাৰী ঘৰৰ বৈধতা 31 ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে। চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে এটা ভাল খবৰ। পূৰ্বে চৰকাৰী ঘৰ লাভ নকৰা পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। অসমৰ 1,30,000 লোকক দিয়া হ'ব পকী ঘৰ। ধনৰ পৰিমাণ 2,60,000লৈকে বৃদ্ধি কৰাৰ সম্ভাৱনা। PMAYMIS.gov.in অথবা PMAY.nic.in ৱেবছাইটত কৰিব পাৰিব আবেদন। ঘৰ লাভ নকৰাসকলে অফলাইন বা অনলাইন দুয়োটা পদ্ধতিতে কৰিব পাৰিব আবেদন। কি নথি পত্ৰ লাগিব সম্পূৰ্ণকৈ জানি লওক। হিতাধিকাৰীৰ বেংকৰ একাউণ্ট থাকিব লাগিব। হয়, প্ৰতিজন হিতাধিকাৰী বেংকৰ একাউণ্ট থকাটো বাধ্যতামূলক। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ডটো লাগিব। লগতে প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টৰ লগত DBT লিংক থাকিব লাগিব। যিসকল হিতাধিকাৰীৰ DBT লিংক নাথাকিব সেইসকল হিতাধিকাৰী কিন্তু টকা নাপাব। লগতে জাতিগত প্ৰমাণপত্ৰ লাগিব আৰু লগতে আপোনাৰ এখন এক্টিভ মোবাইল নম্বৰ লাগিব আৰু মোবাইল নম্বৰটো আপোনাৰ আধাৰৰ সৈতে লিংক থাকিব লাগিব। লগতে সেইখন আধাৰ কাৰ্ড আপোনাৰ বেংকৰ লগত লিংক থাকিব লাগিব। আয়ৰ প্ৰমাণপত্ৰ আৰু এখন ৰঙীন ফটো লাগিব আপোনাৰ। বেংকৰ একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰে। আধাৰ কাৰ্ড নাথাকিলে কৰিব নোৱাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। পূৰ্বে তালিকাৰ পৰা বাদ পৰা সকলে এইবাৰ ঘৰ লাভ কৰিব। 2 কোটি ঘৰৰ অসমে লাভ কৰিব 1,30,000 ঘৰ। মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যদি ইয়াৰ বিষয়ত কিবা আপোনালোকৰ জানিবলগীয়া থাকে 1800116163 নম্বৰত যোগাযোগ কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজযুক্ত জনাইছে আমাৰ 2 নম্বৰটো খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি অনলাইনৰ মাধ্যমত পিএম কিষাণৰ বাবে আবেদন কৰিছে তেন্তে আপোনাৰ সেইখন এপ্ৰুভ হৈছে নে নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। যিসকল ব্যক্তিৰ এপ্ৰুভ হোৱা নাই সেইসকল ব্যক্তি কি কৰিব। লগতে যিসকল ব্যক্তিৰ এপ্ৰুভ হৈছে কিন্তু টকা পোৱা নাই, কিহৰ কাৰণে টকা পোৱা নাই নিশ্চয় আপোনালোকৰ মনত প্ৰশ্ন উত্থাপিত হৈছে। তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো আপুনি ঠিকেই ক্লিক কৰিছে, চ' তাৰ বাবে সকলো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। প্ৰথমতে চাওক, যদি আপোনালোক এপ্ৰুভ হৈছে আপুনি EKYC কৰিছে নে নাই সম্পূৰ্ণকৈ চেক কৰক। তাতে আপোনাৰ EKYCটো ইয়েছ বা ডান দিশ হৈছে নে নাই এয়া সম্পূৰ্ণকৈ চেক কৰিব লাগিব। তাৰপিছত চাওক ইয়াতে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। যদি আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু সেইখন যদি এপ্ৰুভ হোৱা নাই, কিহৰ কাৰণে এপ্ৰুভ হোৱা নাই প্ৰথমতে আপোনাৰ ষ্টেটাছটো আপুনি চেক কৰি লৈ লওক। তাৰপিছত আপুনি চেক কৰক কিহৰ কাৰণে আপোনাৰ এইখন এপ্ৰুভ হোৱা নাই। প্ৰথমতে কিন্তু আপোনালোকে এটা কাম কৰিব লাগিব, আপোনালোকৰ প্ৰথমতে এপ্ৰুভেল ষ্টেটাছটো চেক কৰিব লাগিব আৰু চেক কৰাৰ পিছত তাতে ষ্টেটাছটো আপুনি তলত চাওক ৰেজেকশ্যনত কি দেখুৱাইছে। প্ৰথমতে আপোনালোকে এটা বস্তু সম্পৰ্কে চেক কৰিব লাগিব ডিষ্ট্ৰিক্টৰ পৰা ভেৰিফাই কৰিছে নে নাই। যদি ডিষ্ট্ৰিক্টৰ পৰা ভেৰিফাই কৰা নাই তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এইখন কেতিয়াও এপ্ৰুভ নহয়। যদি ডিষ্ট্ৰিক্টৰ পৰা ভেৰিফাই হৈছে তেনে ক্ষেত্ৰত আপোনাৰ ষ্টেট লেভেলত যাব আৰু ষ্টেট লেভেলৰ পৰা ভেৰিফাই কৰিলে কিন্তু আপোনাৰ এইখন এপ্ৰুভ হৈ যাব। আৰু ডিষ্ট্ৰিক্ট লেভেলত কিন্তু আপোনালোকে এইখন অকলে ভেৰিফাই নহ'ব, আপোনাৰ যিখন এগ্ৰিকালচাৰ অফিচ বা কৃষি বিভাগ বুলি কোৱা হয় তাত গৈ এপ্ৰুভ কৰিব লাগিব। আৰু আপুনি ইয়াক কেনেকুৱাকৈ চেক কৰিব প্ৰথমতে আপুনি চাওক ষ্টেটাছ অফ সেল্ফ ৰেজিষ্টাৰ্ড, আপুনি তাত ক্লিক কৰক। যেতিয়া আপুনি ষ্টেটাছ অফ সেল্ফ ৰেজিষ্টাৰ্ডত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণকৈ আপোনাৰ ওচৰত এটা অপশ্যন আহি যাব। তাতে কিন্তু আধাৰ নম্বৰ সৈতে আপুনি সম্পূৰ্ণকৈ চেক কৰিব পাৰিব। লগতে আপোনাক আৰু এটা অপশ্যন দেখা পাইছে তলত আপডেট অফ সেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ। যদি আপোনালোক এইখন ৰিজেক্ট হৈ গৈছে ফৰ্মটো, যেতিয়া আপুনি চেক কৰিব, চেক কৰাৰ পিছত ৰিজেক্ট হৈ গৈছে তেনে ক্ষেত্ৰত কিহৰ কাৰণে ৰিজেক্ট হৈছে তাতে ৰিমাৰ্কত লিখা থাকিব আৰু তাৰ পৰা আপুনি সম্পূৰ্ণকৈ আপডেট কৰিব পাৰিব। চাওক এটা সম্পূৰ্ণকৈ উল্লেখ কৰা আছে আপডেটেশ্যন অফ সেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ আৰু তাৰ পৰা কিন্তু সম্পূৰ্ণকৈ চেক কৰিব পাৰিব। আৰু যদি আপোনাৰ এপ্ৰুভ হৈছে আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি বেনিফিচিয়াৰী ষ্টেটাছত ক্লিক কৰক। ক্লিক কৰাৰ পিছত তাৰ পৰা আপোনাৰ ষ্টেটাছটো সম্পূৰ্ণকৈ চেক কৰি লৈ লওক কিহৰ কাৰণে আপোনালোকৰ এইখন টকাটো সোমোৱা নাই। আপোনাৰ লেণ্ড ছেডিং দেখুৱাব, তাৰপিছত EKYC, তাৰপিছত আপোনালোকৰ যিখন বেংকৰ লগত আধাৰ লিংক সেইখন ইয়েছ আছে নে নো আছে সেয়া সম্পূৰ্ণকৈ চেক কৰিব লাগিব। যদি ইয়েছ থাকে তেনে ক্ষেত্ৰত ৰাইট দেখুৱাব আৰু যদি নো থাকে তেনে ক্ষেত্ৰত ক্ৰছ দেখুৱাব। এইকেইটা আপোনালোকৰ সম্পূৰ্ণকৈ এতিয়া
চেক কৰি লৈ লওক তাৰপিছত সম্পূৰ্ণকৈ আপোনালোকক নেক্সট ভিডিঅ'ত জনাম আপোনালোকে কি কৰিব লাগিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'